চেলেঞ্জ কৰিছো যে মই মুখ্যমন্ত্ৰী 11খন জিকিব বুলি সাহস আছে তেওঁৰ ক'বলৈ, 3খন কিয় নকয়? কিয় তেওঁ নগাঁৱত আমাৰ লগত যুঁজ বিজেপিৰ নগাঁৱত দম থাকিলে মুখ্যমন্ত্ৰী জিকাই দেখাই দিয়ক, কৰিমগঞ্জত আমাৰ লগত যুঁজ তেওঁৰ দম থাকিলে দেখাই দিয়ক। আৰু এই এজিবিৰ মই বিজেপিৰ কথা কৈ আছো, তেওঁতো নিজেই কৈ দিলে আমাৰ কেন্দ্ৰীয় নিজেকে আমাৰ ৰকিবুল হুছেইনক জিকাব। ধুবুৰীত বিজেপিৰ প্ৰাৰ্থী ৰকিবুল হুছেইন মুখ্যমন্ত্ৰী তেওঁৰ লগত অফেন নামিছে। আমাৰ লগত যুঁজ হ'ল নগাঁৱত বিজেপিৰ, আমাৰ লগত যুঁজ হ'ল কৰিমগঞ্জ বিজেপিৰ, দুইখনতে কৰিমগঞ্জত 2 নম্বৰত থাকিব বিজেপি, নগাঁৱত 2 নম্বৰ। লিড মিনিমাম 5 লাখ হ'ব, মিনিমাম মেক্সিমাম 8, 9, 10 হ'ব পাৰে। 11খনত আমি গৌৰৱ গগৈ জিকাটো কামনা কৰোঁ, বাকীতো ভূপেন বৰাই বিক্ৰী কৰিম। বাকী কোনো আরে বাকি ভূপেন বৰাই বিজেপির হাতত বিক্রি করেছে, মুখ্যমন্ত্রী ডেইলি স্টেটমেন্ট দিয়েছে সব মানুষ মোৰ, সব প্রার্থী মোৰ, মই দিছো ডেমি ক্যান্ডিডেট মোৰ, কোনো বাধা নিদিয়ে, তেতিয়াহ'লে আপোনালোকে কিয় আকৌ দেখোন জিকিব? চিএমে কৈ আছে সব ডেমি ক্যান্ডিডেট কংগ্ৰেছৰ মই দিছো, সব মানুহ মোৰ মানুহ। তাৰপিছত আকৌ সুধিব লগা কিবা আছে নেকি? তেওঁ চেলেঞ্জ কৰিলে আমাৰ লগত চলি আছে, যুঁজ চলিলে আমাৰ লগত চলি আছে, ফাইট চলিলে আমাৰ লগত চলি গোটেই ইণ্ডিয়াত এজন শক্তিশালী প্ৰাৰ্থী য'তে আছে তাতে আমি সমৰ্থক। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া এজন ষ্ট্ৰং কেণ্ডিডেট, সেইকাৰণে আমি প্ৰাৰ্থী দিয়া নাই। তেওঁ ষ্ট্ৰং বিজেপি বিৰোধী মানুহ, নৈতিক সমৰ্থন তেওঁক দিয়া হৈছে। আজি মংগলদৈৰ ক্ষেত্ৰত আমি DPF-ৰ প্ৰাৰ্থীজন দুৰ্গাদাস বড়ো যেতিয়া শক্তিশালী দেখিছোঁ, আমি তাত নৈতিক সমৰ্থন দিয়া হৈছে। শিলচৰত যেতিয়া আমি দেখিছোঁ বিজেপিক পৰাস্ত কৰিব পাৰিব ৰাধেশ্যাম বিশ্বাস তৃণমূলৰ প্ৰাৰ্থী, পাৰ্টিত দিয়া নাই, সেইটোতো কংগ্ৰেছে বিক্ৰী কৰি দিলে। আমিতো কংগ্ৰেছক 11খন শুনা নাই নি আপোনালোকে? আমি 3খনত খেলিম, বাকী 11খনত কংগ্ৰেছ মিত্ৰজোঁটক ইণ্ডিয়া গঠবন্ধনক আমি ছাপোৰ্ট দিলোঁ। তাৰপিছত ইণ্ডিয়া গঠবন্ধনখন ফাৰ্ম কৰিছিল যে ক্লাবৰ নিচিনা বহি, সেই ক্লাবকেইটা ক'ত আজি? কোনো লগত নাই, চব বিজেপিৰ লগত, কোনো নাই লগত। ভূপেন বৰা নিজেই যদি কমিটি বিক্ৰী কৰি খায়, তেতিয়া আমি কি কৰিম? আমাৰ কৰিব লগা একো নাই। তেওঁলোকে গোটেই অসম প্ৰদেশ কংগ্ৰেছখন বিক্ৰী কৰি দিছে বিজেপিৰ হাতত। মুখ্যমন্ত্ৰীয়ে দিনে নিশা কৈ আছে, দিনত 10 বাৰ কয় চব প্ৰাৰ্থী তেওঁৰ। আচ্ছা, মই আপোনাক কওঁ, বৰপেটা আপোনালোকৰ ওচৰত, ইয়াত বৰপেটা চব মানুহে খবৰ কৰিছে, দিব্যায়নে এটা MP কেণ্ডিডেট দিছে, পঞ্চায়তৰ কেণ্ডিডেট, তাক কিয় দিছে, কিয় স্বাৰ্থত দিছে, কাৰ কথাত দিছে, সকলোৱে গম পায় মুখ্যমন্ত্ৰীৰ কথাত দিছে। সেইকাৰণে আমি মনোৰঞ্জন তালুকদাৰ চাহাবকে তাতে আমি নৈতিক সমৰ্থন দিম, বা তৃণমূলৰ দিন যদি আগুৱাই তৃণমূলৰ তেনেকৈ আমি হেল্প কৰিম। কথা হ'ল বিজেপিকে পৰাস্ত কৰিব লাগে। য'ত যিজন শক্তিশালী প্ৰাৰ্থী বিজেপিৰ বিৰুদ্ধে থাকিব, কংগ্ৰেছ হওক, তৃণমূল কংগ্ৰেছ হওক, আম আদমি হওক, আৰু কোনোবা হওক, আমি আমাৰ ভোট থাকে নৈতিক সমৰ্থন। নৈতিক সমৰ্থন, মানুহজন ভাল, ষ্ট্ৰং বিজেপি বিৰোধী। আমাৰ কথা হ'ল বিজেপি হাৰিব, বেলেগৰ কথা। কিন্তু কংগ্ৰেছে যে বিজেপি বিক্ৰী কৰিছে, সেইটোতো কংগ্ৰেছকে টাৰ্গেট কৰিম। আৰে ভাই, আমি 3টা খেলিলোঁ, আপোনালোকক এৰি দিলোঁ, লাষ্টত গৈ আপোনালোকেও এৰি দিলে, আমি কি কৰিম? এতিয়া আমাকে বিপদত পেলাইছে। অহাবাৰতো আৰু এইটো নহ'ব, আমি 14খনতে খেলিম।